চুলি নথকা মূৰত চুলি গজোৱা আৰু মৰুভূমিত গছ গছনি গজোৱা লগোৱা ৰোৱা চেম কথা আজি ৰাতিপুৱা নিউজ 24 আৰু দি লালন টপ নামৰ দুটা নিউজ পৰ্টেল চেনেল চাই আছিলোঁ। লগতে আৰু এটা চেনেল চাইছিলোঁ পুণ্যপ্ৰসূন বাজপেয়ী। এই তিনিটা চেনেল যিসকলে মোবাইল চলা বা ইউটিউব চলায় চবেই জানে। তিনিটাই নিউজ চেনেল হয়। 24 নিউজ 24 দেখুৱাই আছিলে উত্তৰ প্ৰদেশত আৰু দিল্লীত দুজন দুজনৰ নাম পাহৰিলোঁ, যাৰ চুলি নাই মূৰত, টকলা মানুহৰ মূৰত চুলি গজাই দিব বুলি কৈ তেওঁলোকে কেম্প পাতিলে উত্তৰ প্ৰদেশত। তাত বহুত মানুহ গ'ল। যোৱাৰ পিছত নাপিতো আছিলে চাগে তাত। যোৱাৰ লগে লগে তেওঁলোকে প্ৰথমে চুলি খুৰাই দিয়ে, তাৰপিছত মূৰত কিবা কিবি মেডিচিন লগোৱায়, যাৰ বাবদ 300 টকাকৈ লৈছে। গাইপতি প্ৰায় 2000 মান মানুহ হৈছিলে সেইদিনা। মই যোনটো ভিডিঅ' চালোঁ ভিডিঅ'ত তেনেকুৱাই দেখাইছে। তাৰপিছত চব ঠিক ঠাকেই আছে, চুলি গজিব। যাৰ চুলি নাই মূৰত তেওঁলোকৰতো বহুত অসুবিধা, চুলি গজাব। গ'ল আহিলে আজি আকৌ এইটো দুদিন আগত চাইছিলোঁ নিউজ 24ত। আজি আৰু অলপ বেলেগ ধৰণে দেখুৱালে নিউজ 24ত। আকৌ লালন টপত নিউজ পৰ্টেলটোত চালোঁ, এজন মানুহে কৈ আছে, অভিযোগ দি আছে তেওঁৰ মূৰত এই মেডিচিন লগোৱাৰ পিছত ইনফেকশ্যন হ'ল, ফুলি গ'ল গোটেই মূৰ। মই যোনটো ভিডিঅ' চালোঁ নিউজ 24ত সেই ভিডিঅ'টোত দেখাই আছে যোনজন মানুহে দাবী কৰি আছে যে চুলি গজাই দিব, তেওঁৰ নিজৰ মাথাতেই চুলি নাই। গতিকে তেনেকুৱা লাগিল যে মৰুভূমিত নতুনকৈ গছ গছনি ৰুব, সেউজীয়া কৰিব মৰুভূমি। আৰু এটা ভিডিঅ' চালোঁ পুণ্যপ্ৰসূন বাজপেয়ী। আপোনালোকে সকলোৱে গম পায়, চিনি পায় তেওঁক, প্ৰখ্যাত জাৰ্ণালিষ্ট, সাংবাদিক। আগতে আজতকত আছিলে আৰু কিবা কিবি চেনেলত আছিলে তেওঁ। তাৰপিছত তেওঁ নিজাববীয়াকৈ চেনেল খুলিলে, নিউজ পৰ্টেল এটা, তাত তেওঁ নিউজ দি আছিলে। তাৰমানে বেংক, চৰকাৰ আৰু কোম্পানীয়ে মিলি কেনেকৈ সাধাৰণ মানুহক ঠগ বনাই আছে, ঠগিছে, তাৰে এটা ভিডিঅ' দিছিলে। ভিডিঅ'টোত দেখুৱাই আছে কেনেকৈ কোম্পানীয়ে বেংকৰ পৰা লোন লয়, লোৱাৰ পিছত কেইদিনমান পিছত নিজকে দেউলীয়া ঘোষণা কৰে। তাৰপিছত তেওঁলোকৰ এই কোম্পানী বেলেগ এটা কোম্পানী বনায়, তেওঁলোকে বনায় সেইটো কোম্পানীয়ে এইটো কোম্পানীক কিনি লয়। যোনটো কোম্পানীৰ দাম 500 কোটি হ'ব লাগে এইটো তেওঁলোকে 100-150 কোটি টকাত কিনি লয়। সেইপিনেও যে নিজকে দেউলীয়া ঘোষণা কৰাৰ পিছত চৰকাৰে ঋণ মাফ কৰি দিয়ে, সেইপিনেও তেওঁলোকে পইচা পালে লোন লওঁতে, এইপিনেও এই কোম্পানীটো কিনিলে কম পইচাত। মুঠতে ৰাজনৈতিক নেতাসকলে, চৰকাৰে সৰ্বসাধাৰণক কেনেকৈ ঠগিছে। আজি যি 2-3টা ভিডিঅ' চালোঁ চবতে ঠগ। একচুৱেলি যোৱা কিছু বছৰ ধৰি ইণ্ডিয়াত ইমান ঠগ হৈছে, পাব্লিকেই হওক, জেনেৰেল পাব্লিকৰ আকাৰতেই হওক বা কোম্পানীৰ আকাৰতেই হওক, চৰকাৰক চৰকাৰী ধন আত্মসাৎ কৰিছে, প্লাছ আমাৰ পাব্লিকক মামু বনাই আছে, চোনা লগাইছে। আপুনি মই কষ্ট কৰি থোৱা পইচা বেংকত থওঁ, সেই পইচাখিনি বেংকে বিভিন্ন কোম্পানীক, ইণ্ডাষ্ট্ৰিয়েলিষ্টক ধাৰে দিয়ে, তাৰপিছত তেওঁলোকে এই পইচা মাৰি পলাই যায়। আল্টিমেটলি চোনা আপোনাৰ নিচিনা মোকো লগাইছে, সৰ্বসাধাৰণ ৰাইজক লগাইছে। মুঠতে নটৱৰলাল ভাৰতৰ যোনজন প্ৰখ্যাত ঠগ আছিলে তেওঁকো চেৰ পেলাইছে এইকেইজন ঠগে। আৰু এটা ভিডিঅ' চাই আছিলোঁ, তেওঁৰ নামটো পাহৰিলোঁ, নিউজ পৰ্টেল হয় এইটো। সেইটোত দেখাই আছিলে গুজৰাটীয়ে যিকেইজন ডাঙৰ ফ্ৰড ওলাইছে এইকেইবছৰত, চব গুজৰাটীয়ে বোলে। মই নাজানো তেওঁ প্ৰমাণ সহকাৰে দিছিলে, কি মিশ্ৰা আছিলে নাম মানুহজনৰ, তেওঁ ভিডিঅ' চাই আছিলোঁ। গতিকে ভাবিছোঁ এই ৰাজনৈতিক নেতাসকলে সঁচাকৈ আমাক মামু বনাই আছে, মানে মক্কেল বনাইছে, বুৰ্বক বনাইছে। আমি মানুহবোৰো বুৰ্বকেই হওঁ, তেওঁলোকৰ পিছে ঘূৰি ফুৰোঁ, তেওঁলোকৰ কথা মতেই চলোঁ আমি।